সপোন তাক লৈয়ে দেখা উচিত যিয়ে মাথো সপোন নেদেখায়, বাস্তৱলৈ ৰূপায়ণ কৰে। কিন্তু এনেকুৱা কাকলৈ সপোন নেদেখিবা যিয়ে সপোন দেখুৱাই নিজেই হেৰাই যায়। এনেকুৱা কিছুমান প্ৰেম আছে, দূৰত্ব বহুত বেছি, প্ৰতিদিন দেখা নহয় ঠিকেই, কিন্তু মনৰ টান থাকে বহুত বেছি। মিছা কথা কৈ কাৰোবাক সুখী কৰাতকৈ সঁচা কথাটো কৈ কষ্ট দিয়া বহুত ভাল। এই পৃথিৱীত তেওঁ সকলোতকৈ বেছি অসহায়, যে নিজৰ খং অভিমান দুখ কষ্ট কাকো দেখাব নোৱাৰে, অকণমান চিঞৰি কান্দিব নোৱাৰে, মাথো মৃদু এটা হাঁহিৰ মাজত দুখবোৰ লুকাই ৰাখে। জীৱনত ঠগিলে হয়তো বিশ্বাস নাইকিয়া হৈ যায়, কিন্তু শিকিব পাৰি বহু কিবা। বিয়াৰ পিছতো স্বামীৰ ঘৰতকৈ পিতৃৰ ঘৰক বেছি পচন্দ কৰা পত্নীয়ে কেতিয়াও নিজৰ পৰিয়াল গঢ়িব নোৱাৰে। এই সমাজত ভাল মানুহতকৈ বিষাক্ত মানুহৰ মূল্য বেছি। কি অদ্ভুত জীৱন, মৰি গ'লে সকলোৱে কান্দে আৰু জীয়াই থাকিলে সকলোৱে কন্দুৱায়। খং সকলোৰে ওপৰত কৰিব নোৱাৰি, খং কৰিবলৈ অধিকাৰ লাগে। যাক সকলোতকৈ বেছি আপোন ভবা হয়, যাৰ ওপৰত বেছি অধিকাৰ, কেৱল তেওঁৰ ওপৰতহে খং কৰিব পাৰি। পৃথিৱীৰ সকলোতকৈ আপোন হ'ল চকু পানী, কাৰণ তুমি তাক সুখৰ সময়ত নাপালেও দুখৰ সময়ত কাষত পাবাই। প্ৰিয় মানুহটোৱে কেৱল খংটোৱেই দেখা পায়, খঙৰ মাজত লুকাই থকা ভালপোৱা দেখা নাপায়। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'ব, লাহেকৈ এৰি দিয়ক, নিজৰ মতে চলক। কিবা এটাক বেছি গুৰুত্ব দিলেই অতি সোনকালে সেইটো শেষ হৈ যায়। বেছি কেয়াৰিং হ'বলৈ যাব, বেছি গুৰুত্ব দেখুৱাব, শেষত নিজেই কষ্ট পাব। এজোপা গছ যেনেকৈ প্ৰয়োজনতকৈ বেছি যত্ন ল'লে গছজোপা মৰি যায়, ঠিক তেনেকৈ এটা সম্পৰ্কক বেছি গুৰুত্ব দিলে মূল্যহীন হৈ যায়। কোনোবাই আপোনাক মনৰ পৰা ভাল পায় নে নাপায় সেইটো জানিবলৈ তেওঁক মাথো এটা প্ৰশ্ন কৰক। তেওঁ আপোনালোকৰ সম্পৰ্কৰ কথা ঘৰত কেতিয়া জনাব পাৰিব? সম্পৰ্কৰ মাজত মিছা কথা তেতিয়াই আৰম্ভ হয় যেতিয়া তৃতীয় ব্যক্তিৰ আগমন হয়। আপুনি যিমান দুখ প্ৰকাশ কৰিব, মানুহে সিমান মজা কৰিব। আপুনি যিমান আনন্দত থাকিব, মানুহে সিমান হিংসাত জ্বলিব। আপুনি যিমান নৰম হ'ব, মানুহে সিমানেই গৰম দেখাই থাকিব। সময়ে সময়ে নিজকে আপডেট কৰক, নহ'লে এই দুনিয়াই আপোনাক ইউজ কৰি হেং কৰি দিব। প্ৰেম কৰিলে কাজিয়া হ'বই, কাজিয়াৰ পিছত যদি দুজনৰ আকৌ মিল হয়, সেইটোৱেই ভাল পোৱা। জীৱনত এদিন টকা ঠিকেই হৈ যাব, কিন্তু ঘূৰাই নাপাব টকাৰ অভাৱত হেৰুৱা সেই বস্তুবোৰ। শেষ বুলিবলৈ একোৱেই নাই। মনত ৰাখিব, বহু সময়ত সৰি পৰা ফলৰ পৰাও নতুন গছৰ জন্ম হয়। কেতিয়াও টকাৰ অহংকাৰ নকৰিব। সময়ে কেতিয়া ৰজাক ভিক্ষাৰী আৰু ভিক্ষাৰীক ৰজা বনাই দিব, সেয়া সময়ৰ বাহিৰে কোনেও নাজানে। ভাবিছিলোঁ তোমাৰ ভাল পাই মোক পৰিৱৰ্তন কৰিব, কিন্তু আফচোচ তোমাৰ অৱহেলাই মোক পৰিৱৰ্তন কৰি দিলে। বহুত বেছি প্ৰয়োজন নহ'লে কোনেও কাকো মনত নাৰাখে, এয়াই বাস্তৱ। জীৱনত কাৰোবাৰ পৰা যদি আঘাত পোৱা, তেওঁক আঘাত দিবলৈ নাযাবা। হঠাতে সলনি হৈ আঁতৰি যোৱা, তেওঁ নিজেই কষ্ট পাব। তোমাক ভাল পাই মই হাৰি যোৱা নাই, সঁচা ভাল পোৱাত যে কষ্ট আছে তাৰে প্ৰমাণ পাইছোঁ। সময়ৰ লগে লগে খং অভিমান কমি যায়, কিন্তু কোনোবা এটাই আঘাতৰ দাগবোৰ থাকি যায়।